নাম দীপা দত্ত ঘৰ জাপি গজিয়া লখিমপুৰ কি সমস্যা হৈছিলে আপোনাৰ সমস্যা মানে মোৰ ঘৰখনৰ অকমান অসুবিধা হৈ আছে আৰু ল'ৰাটো মানে অকমান অসুবিধা ঘৰ ছোৱালীজনী মানে কিবা এটা কাম কৰিম বুলি ভাবি আছে তাই আহিম বুলিও ভাবিছিলে তাই আজি আহিব পৰা নাই কিন্তু আহিব পাছত তাই মানে আশা বহুত আছে মোৰো অকমান গা বিলাক বেয়া প্ৰেচাৰটো অলপমান হৈ আছে হাই প্ৰেচাৰ এতিয়া বহুত ভাল লাগিছে নাই এতিয়া কি এতিয়া একো নাই মোৰ গাত মোৰ ভাল লাগিছে ঈশ্বৰক ধন্যবাদ দিছো তেখেতে পৰিচৰ্যা কাৰ্য কৰি ইয়াতে সুস্থ হৈছে ঈশ্বৰে তেখেতক সুস্থ কৰি দিছে ধন্যবাদ প্ৰশংসা হওক নামটো মোৰ তিনিচুকীয়াৰ পৰা আহিছিলোঁ মই উজ্জ্বল দত্ত তিনিচুকীয়া ককৰাতলি হয় আজি জানুৱাৰী 11 তাৰিখে আহিছিলোঁ মোৰ প্ৰেচাৰটো ল' হৈ গৈছিলে প্ৰেচাৰ ল' হৈ যোৱাত মই আইচিত ভৰ্তি কৰিব ল'লে আইচিত ভৰ্তি কৰিব লওঁতে মই এজন লগৰ দাদা এজন পিতিদা বুলি কয় দাদাজনে মোক ক'লে এনেকুৱা ডুমৰ দলং যাব লাগিব ডুমৰ দলং যোৱাৰ পিছত তোমাৰ সকলো ভাল হৈ যাব তেতিয়া মই আইচিত ভৰ্তি নহ'লো মই ডাইৰেক্ট ইয়ালৈ আহিলোঁ ইয়ালৈ আহি মোৰ সোমোৱাৰ লগে লগে মোৰ প্ৰেচাৰ ল' আছিলে মোৰ প্ৰেচাৰ সেইদিনাৰ পৰা ভাল হৈ গ'ল আৰু সেইদিনা ভাল হোৱাৰ পিছত মোৰ ঘৰলৈ যোৱাৰ পিছত 2 দিনৰ পিছত মই ৰাতি সপোনত দেখিলোঁ এটা ডাঙৰ পোহৰটো দেখাৰ পিছত মই ইমানেই পোহৰ মানে বহুত ডাঙৰ পোহৰ আৰু মানে পোহৰ দেখাৰ পিছত দুজন আহিলে আহি পেলাই মোক ক'লে 2খন বগা ফেন লাগে ফেন 2খন লৈ আজি আপোনাৰ মই ইয়াতে দিবলৈ আহিছোঁ সেয়া মোৰ ইমানে মোৰ হেৰি বাক্য মোৰ সকলো হেৰি হৈছে মানে আৰু মই এটা পইচা কিবা এটা মানে মই আগবঢ়াই থৈছিলোঁ দিম বুলি আৰু মই সেইটো আজি প্ৰভু ঈশ্বৰ আপোনাৰ আগত মই দিম বুলি আপোনাৰ হেৰি কৰি মই গাড়ীখনৰ আনিম বুলি মই পইচা 2000 টকা এটা মই হেৰি কৰি থৈছিলোঁ মানে আৰু সেইটো মই ঈশ্বৰ আপোনাকে গুৰুজনাক দিম বুলি হেৰি কৰিছোঁ ঠিক আছে সেয়া মোৰ বাক্য এতিয়া হলেলুয়া আমিন